আপুনি বৰপেটা জিলাৰ খাটাৰদাৰীত টিকট ক্ৰয় কৰিছে নেকি? যদি ক্ৰয় কৰা নাই তেন্তে এতিয়াই ক্ৰয় কৰক। যোগাযোগ নম্বৰ 7002409890 8472047740 9678955123 9707809126 আৰু 6002438300 এই নম্বৰত যোগাযোগ কৰিলে আপোনালোকে পাই যাব বৃহৎ উপহাৰ কুপনৰ টিকট। বৰপেটা জিলাৰ খাটাৰদাৰীত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপনৰ খেল। অতি সোনকালে যোগাযোগ কৰক বৰপেটা জিলাৰ খাটাৰদাৰী উপহাৰ কুপনৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত। আপোনালোকে এতিয়াই যোগাযোগ কৰক আৰু লাভ কৰক উপহাৰ কুপন। 100 টকাই সলনি কৰি দিব পাৰে আপোনাৰ ভাগ্য। কিয়নো জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ উন্নতি কল্পে আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ সাহায্যাৰ্থে দান কৰক 100 টকা আৰু সংগ্ৰহ কৰক এটা উপহাৰ কুপন। কিছুদিন পিছত বৰপেটা জিলাৰ খাটাৰদাৰী আল্ট্ৰাবাছ হয়তো হ'ব পাৰে আপোনাৰ ভাগ্যত। মাত্ৰ 100 টকাৰ উপহাৰ কুপনে সলনি কৰিব পাৰে আপোনাৰ জীৱন। উপহাৰ কুপন খেলত আছে এখন আল্ট্ৰাবাছ, এখন মহেন্দ্ৰ স্কৰ্পিঅ', এখন বলেৰো, এখন মহেন্দ্ৰ থাৰ, এখন ট্ৰেক্টৰ, মাৰুতি সুজুকি বেলেনো, মাৰুতি সুজুকি ছুইফ্ট, মাৰুতি সুজুকি এক্সপ্ৰেছ দুটা, মাৰুতি সুজুকি চেলেৰিয়া, মাৰুতি ছুপাৰ কেৰী, মাৰুতি সুজুকি এল্টো K10 দুটা, ৰয়েল এনফিল্ড হাণ্টাৰ, য়ামাহা 15 আৰু বাজাজ পালচাৰ 150, য়ামাহা স্কুটি, হিৰো স্কুটি আৰু 10 কাম সোণ দুজনৰ বাবে। বৰপেটা জিলাৰ খাটাৰদাৰীত অনুষ্ঠিত হৈছে এই বৃহৎ উপহাৰ কুপন খেল। জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ উন্নতি কল্পে আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সাহায্যাৰ্থে জুন মাহৰ 20 তাৰিখত অনুষ্ঠিত হ'ব সৰ্বমুঠ 20খন পুৰস্কাৰযুক্ত 6 চকীয়া, 4 চকীয়া, 2 চকীয়া বাহন আৰু 10 গ্ৰাম সোণৰ উপহাৰ কুপনৰ খেল। গ্ৰাহকৰ বাবে উপহাৰ কুপন দি থকা হৈছে চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা অনুমোদিত এক বৃহৎ উপহাৰ কুপনৰ খেল। খেলৰ স্থান বৰপেটা জিলাৰ খাটাৰদাৰী বজাৰ। গতিকে আপুনি যদি উপহাৰ কুপন সংগ্ৰহ কৰা নাই তেন্তে এতিয়াই যোগাযোগ কৰক 7002409890 8472047740 9678955123 9707809126 আৰু 6002438300 নম্বৰত। সকলোকে আমাৰ ইয়াত উপস্থিত হ'ব শ্ৰদ্ধাৰ মঞ্চত উপস্থিত মোৰ ছাৰ, লগতে গোটাই ইয়াত উপস্থিত হ'ব শ্ৰদ্ধাৰ দাদা বাইদেউসকল আৰু ইয়াত উপস্থিত হ'ব মোৰ শ্ৰদ্ধাৰ ৰাইজ। ভাল লাগিছে লটাৰী বুলি ক'লে ভাল লাগে। লটাৰীটো বেলেগ বস্তু হয় না, গাড়ী দেখালে পাং পাং লাগে। কিন্তু ভাগ্যত যাৰে যি নহওক ওপৰলৈ লিখে বা ভগৱানে লিখে এটা মৰমৰ বস্তু। আৰু এটা যিটো আমাৰ ভাল লাগিছে, যিটো আমাৰ নাম দিছে, আমাৰ যিটো জ্ঞান যিটো বিদ্যালয়ৰ যিটো আমাৰ দুখীয়া ল'ৰা ছোৱালীৰ সাহায্যতে যিটো খেলাটো পাতিছে, খুব ভাল কথা। আৰু এটা ডাঙৰ কথা, ইয়াতে কাৰোবাৰ হয়তো কপাল পটককৈ ফুলি যাব পাৰে, একো ডাঙৰ কথা নাই। 100 টকাত মানুহ জীৱন হয়তো বেছি ডাঙৰ নাই। আৰু এই বস্তুটো অসমত চলিয়ে আছে, এতিয়া প্ৰায় আজিকালি বহুত জেগাতে হ'ল। আপোনালোকে আগবাঢ়ক এটা অনুষ্ঠানৰ খাতিৰত, যিটো আমাৰ দুখীয়া ল'ৰা ছোৱালীৰ স্বাৰ্থতে এই অনুষ্ঠানটো পাতিছে। আপোনালোকে সহযোগ কৰক। কোনোবাই ক'ব পাৰে খেলাখন 2 নম্বৰী হ'ব পাৰে নেকি, আপোনালোকে ক'ব লাগিব নহয়। আৰু যিয়ে নহওক মই কমিটিটো চাই গম পাইছোঁ খেলাখন পূৰা মাল হ'ব, একদম ভালকৈ নহ'ব, মই গমেই পাইছোঁ। 100% চিধা খেলা। আৰু আপোনালোকে সহযোগ কৰক। আৰু মই দুটামান আজি লৈয়ে যাম, মই পাই গ'লেতো মানুহ গুণি যাম। এইখন লাগলি চাইছে আৰু হয় না, বাছখন যদি পাই যাওঁ আপোনালোকে সহযোগ কৰক, তাকে কামনা কৰিছোঁ। আৰু যিয়ে নহয় লটাৰী বুলি কওঁতে আগতে বেলেগ আছিল, এতিয়া বহুত বেলেগ হ'ল। আৰু আজিকালি বহুত প্ৰাইচ, এতিয়া 20টা প্ৰাইচ আছে হয়নে? এটা 20টা আছে পুরা 25টা না 25টা
100 টকা একো ডাঙৰ কথা নহয় এদিন মাছ মাংস নাখালে হ'ল হয় না নহয় একদিন মাছ মাংস খাব নালাগে ব্ৰইলাৰ আজিকালি 300 টকা কিলো হয় না তাৰে যদি 3টামান টিকেট কাটি দিয়ে তাৰ মাজত যদি জাগাত লাগি যায় মালটো হয় না নহয় বাপৰে বাপ হয় না নহয় আৰু যে না লটাৰীৰ একদম ভাল লাগে মই আগতে লটাৰী বিক্ৰী কৰিছিলোঁ মই আগতে চালু আছিলোঁ বিৰাট সৰুতে মই আগৰ লটাৰী পুৰণা টিকেটকে বিক্ৰী কৰিছিলোঁ বেলেগত খেলাখন কেতিয়াবা হৈ যায় গমে নাপায় মই বিক্ৰী কৰি থৈ এনেকৈ চালু আছিলোঁ মই কিন্তু আজিকালি নৰা মাৰ খাব লাগিব হয় না চবে যাতে ধুনীয়াকৈ টিকেটবিলাক বিক্ৰী কৰে আৰু ধুনীয়াকৈ চবক যাতে চাই কিনে হেৰি কৰে বস্তুবিলাক সিহঁতে অনুৰোধ কৰিছোঁ আৰু ভাল লাগে যিহেতু এটা ইমান ধুনীয়া এটা পদক্ষেপ মই ভাল পাইছোঁ ময়ো কাটি থাকোঁ মই কিন্তু নাপাওঁ জাগাতে নালাগে মোৰ মোটামুটি বহুত পইচা গৈছে আপোনালোকে কাটক ময়ে কাটিম আহে মই লৈ যাম যে 5টামান লৈ যাম বুক আজি মই দেই আপোনালোকে সহযোগ কৰক বহুত ভাল লাগিছে সদায় এনেকৈ থাকক আৰু সকলোকে এইটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেইটোৱে কি ক'ব লাগিব যেনেকুৱা থিয়েটাৰ চলি আছে আমাৰ কি আছে আজি ভট্টদোপাত চলি আছে বা থিয়েটাৰ হ'ব দে একো নাই দেখা পিছফালে দেখা নাই কি আচলতে দেখা পাবই শুনি ভাল লাগে আৰু ভাল লাগিছে গোটেই ঈদৰ মুখবিলাক সকলোৱে হাঁহি আছে খুব ভাল লাগিছে যিহেতু ঈদৰ সকলোকে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদায় ভালে ভালে থাকক আল্লাই ভালে ৰাখক তাকে কামনা কৰিছোঁ আৰু খেলখনত একদম নিজৰ অনুষ্ঠান বুলি আপোনাক সহযোগ কৰক আৰু মই যিখিনি পাৰোঁ ৰাইজৰ কাৰণে কৰি আছোঁ মই আকৌ আহিম মই ঈদৰ হয়তো এতিয়া প্ৰগ্ৰেম এটা হ'ব মোৰ আলোচনা চলি আছে আমি বুলবুল হুছেইন ডাঙৰীয়া আমি একেলগে আহিম দেই আমি চিন্তা কৰিব ভাল লাগিলে যিটো অনুষ্ঠানক মই আমন্ত্ৰণ কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কমিটিক আৰু ভালভাৱে খেলখন আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে একদম পুৰা সহযোগ কৰক তাকে কামনা কৰিছোঁ দেই হ'ব না ডাইলগ কিবা ক'ব লাগিব কচোন ডাইলগ ক'ব লাগিব কি আছে গান এটা গাই দিওঁ নেকি গান গাম না মোৰ লগত গাই যাবলৈ পাৰিলোঁ হ'ব নাই জোৰে নে হাল্লাই নাই দেখোন এইবাৰ গাম নে নাই নাগাওঁ মেনে গৈছোঁ মই কি নাগাজনে গান গালে নহ'ব গানৰ মিনিং থাকিব লাগিব আজিকালি বহুতে গান ওলাইছে গান গালে নহ'ব গানৰ মিনিং থাকিব লাগিব চাই গান গালে মই কিয় নাগাওঁ জানে কিছুমান গান গাইছে কেনেকৈ জানে মিনিং থাকিব লাগিব চাব কি গানৰ মিনিং নাচাব এইটো যে গাইছে চকুৱে কথা ক'লে ইমান মৰম লাগে কি গাইছে চকু কথা ক'লে মৰম লাগে চকু কেতিয়াবা কথা কয় নেকি হা চকু যদি কথা কয় আপোনালোকে বুজি পাইছে নেকি আৰু কি কৈছে তুমি হাঁহিলে মোৰ কুটা মনি ঘৰে আপোনালোকে হাঁহি আছে ইমান দামৰ টানি বস্তু মুকুটা আপুনি তাৰমানে পাইছে নেকি চাওকচোন হা সেনেকৈ মানুহ চাকৰি চবে হাঁহিলে হয় হা মুকুটা মনি ঘূৰি ফুৰে হয় নে নহয় আৰু কি কৈছে পৰ্বতৰে ঢেকঢেকীয়া গিৰি বতীয়া বতাহত যে সেনেকৈ হালে 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 হা তাতে পৰ্বতত ঢুকিবলৈ লিহিৰি বতীয়া ভাল আমাৰ ঘৰে বাৰী পিছনে গেলে বা পুয়া লগা নেকি নাকি হা তাকে মই বহাগৰ 1 তাৰিখে খাওঁ আটা কি কৈছে ভৰি পিছল খালে খামুচিবা আৰু নিজৰ ভৰিখন পিছল খাইছে নাখমুচি জাগিনকে তাৰ মাকৰ চুলি গৈছে চুৰি নেকি নাকি হা ইমান ফটা মাৰিছে আৰু কি কৈছে চকু মেলি নাচাবা আৰে চকুটো যে মিলি নাচাই কেনেকৈ দেখা পাব এক্সিডেণ্ট কৰি মাৰিব খুজিছে নে আমাক নেকি নাকি হা সেইকাৰণে মই গানবিলাক নাগাওঁ যেনে বহুত ভাল লাগিলে আৰু কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ খেলাখন একমাত্ৰ অনুৰোধ আপোনালোকে ধুনীয়াকৈ আৰু ভণ্টি ভাল কথা এটা কৈছে খেলাখন দিনৰ ভাগত হ'ব লাগে যাতে এই অনুষ্ঠানটোৰ জৰিয়তে আৰু যাতে আমাৰ দুখীয়া ল'ৰা ছোৱালীৰ নামত দিছে বা পিছত যাতে বিকলাংগৰ নামত বা এনেকুৱা আমাৰ অনুষ্ঠান এটা হ'ব পাৰে মই তাকে কামনা কৰিছোঁ আপোনালোকে যাতে ভালকৈ খেলাখন চলাই নিয়ে কমিটিক অনুৰোধ কৰিছোঁ আৰু খেলাখন 2 নম্বৰত মই গম পাই গৈছোঁ কমিটি বিৰাট ভাল আছে খাতৰা আছে চিধা চিধি কমিটি আপোনাৰ টেনশ্যন নাই দেই সহযোগ কৰিব আপোনালোকে তাকে কামনা কৰিছোঁ আৰু খাতৰ ৰাইজৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে আকৌবাৰ ঈদৰ হিয়া ভৰা মনত আছে নে এইখিনিকে সমৰ্থন মাৰিছে মই 2টা বজাত আহিব লাগিছিল মোৰ আহোঁতে অলপ দেৰি হ'ল বুজি পাকে ক'ব লাগিব ইংলিছত কম নাই নাই ৰাভা ভাষাত ক'ব দিছে আপোনাৰ ভাষাত তথাপি কওক নহয় নহয় ইংলিছত নহয় ইংলিছত কৈ দিওঁ না ইউ টু চি লাইক লেটছ ডিস্কভাৰ ইউ এট so really wrong বুজি পাইছে নাই বুজি নাপালোঁ
৭৭ আহি মোৰ বহুত ভাল লাগিছে আৰু এটা ভাল খবৰ আৰু এখন বহুত ডাঙৰ খেল য'ত নেকি খেলত মানুহৰ জীৱন সলনি হ'ব পাৰে একো ডাঙৰ কথা 100 টকাত মানুহৰ জীৱন সলনি হৈ যাব পাৰে ভাল লাগিছে মই ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে আৰু খেলখন খুব ভালভাৱে চলিব আৰু মই কমিটিৰ মানুহখনক খুব ভাল পাইছোঁ আপোনালোকে আহক নিজৰ লটাৰীটো একবাৰ চাওক জীৱনটো সলনি যাতে হ'ব পাৰে তাকে কামনা কৰিছোঁ আৰু যোনে পায় যেটা আজি মুকলি হৈছে লটাৰী টিকেট আজিৰ পৰা আৰম্ভ কৰিছে যোনে পায় তেখেত মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম শুভেচ্ছা থাকিল যেটা এখন খেল সকলোৱে পাব বুলি নহয় কাৰ ভাগ্যত কি লিখা আছে কোনো নাজানে কাৰণ জন্ম বিবাহ মৃত্যু ভগৱানে নাজানে বা আল্লাহও নাজানে ক'ত কেতিয়া কি হয় কিন্তু এখন 100 টকাৰ লটাৰী মানুহৰ জীৱন সলনি কৰিব পাৰে আপোনালোকে আহক আৰু এই অনুষ্ঠানটোত আৰু এটা ডাঙৰ কথা ইয়াত দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যেটো অনুষ্ঠান পাতিছে আপোনালোকে সহযোগ কৰক মই তাকে কামনা কৰিছোঁ আপোনালোকে আগবাঢ়ি আহক আৰু মই আজি টিকেট ল'ম হয়তো বাইচান্স মোৰো সলনি হৈ যাব পাৰে যদি আল্ট্ৰা বাছখন পাই আছে মই মাল হৈ যাম আপোনালোকে আগবাঢ়ি আহক তাকে কামনা কৰিছোঁ আৰু হয় কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াত আমন্ত্ৰণ কৰাৰ বাবে আৰু শুভেচ্ছা থাকিল আৰু লগৰ মোৰ যিসকল আমাৰ সাংবাদিক দাদাসকল বা বন্ধুসকল মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভালে ভালে থাকক স্বাস্থ্য কামনা কৰিছোঁ তাকে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত সকলোৱে যাতে হাঁহি মাতি থাকে তাকে বিচাৰিছোঁ নতুন বছৰটো অল অসম ৰাইজৰ ভাল হওক তাকে কামনা কৰিছোঁ আজি খাটাৰ পৰা আহি খুব ভাল লাগিল মোৰ আপোনালোকেও আহক দেই আপোনালোকে এই খেলাখন সহযোগ কৰক মই তাকে কামনা কৰিছোঁ ধন্যবাদ সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আহিলো এখন উপহাৰ কুপন খেল আয়োজন কৰা হৈছে মানুহৰ জীৱনটোৱে লটাৰী খেলৰ দৰে কাৰ কেতিয়া ভাগ্য কোনটো মুহূৰ্তত সলনি হৈ যায় কোনেও যদি আমাৰ ভাগ্য যদি নচিব হয় তেতিয়াহ'লে নহয় জানো আমাৰ ভাগ্যই সলনি হৈ যাব আৰু সেয়ে আৰু মই বৰ বিশেষ নকওঁ আমাৰ ছাৰে কৈ দিলে গোটেইখিনি কথা আৰু 7 তাৰিখবাসীক মানে ভালকে পৰিচালনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ বৰ্তমান সময়ত মানে লটাৰী খেল অসমৰ চুকে কোণে আৰু মানে বৰ্তমান কিছুমান আছে মনত ভাবো আহি যায় কিমান মানে ভাল হ'ব খেলখন বা আমি কেনেকৈ এই খেলখনৰ বা অনলাইনো আজিকালি টিকট সংগ্ৰহ কৰিব পাৰি বা অনলাইন যোগে টিকট সংগ্ৰহ কৰিলে আমি ৰিজাল্ট পাম নে নাপাম বা নিকাভাৱে খেলখন হ'বনে নাই বহুতো প্ৰশ্ন থাকে ৰাইজৰ আৰু তেওঁলোকক আহ্বান জনাইছোঁ যাতে দিনৰ পোহৰতে ৰাইজৰ আগত খেলখন অনুষ্ঠিত কৰে ধন্যবাদ শুভ দিন বুলি ক'ব লাগিব ৭ তাৰিখবাসীৰ কাৰণে কাৰণ আজি এওঁলোকে বহুত দিনৰ আগৰ পৰা চেষ্টা এটা কৰি আছিলে যে ডাঙৰ বৃহৎ এটা লটাৰী খেল আয়োজন কৰিব তো বিভিন্ন পৰ্যায় অতিক্ৰম কৰি চৰকাৰী নিৰ্দেশনাবিলাক মানি চলি তেওঁলোকে আজি শুভ উদ্বোধন কৰিছে গতিকে মই আশা কৰোঁ যে খাটাৰটাৰী অঞ্চলৰ যুৱ বন্ধুসকলৰ যি উদ্যম উদ্দেশ্য মহান উদ্দেশ্য যে জ্ঞান বিকাশ জাতীয় বিদ্যালয় লগতে দুখীয়া ছাত্ৰ ছাত্ৰীৰ সকলৰ উন্নতিকল্পে এই খেলৰ লাভাংশৰ পৰা তেওঁলোকৰ উন্নতিকল্পে বিভিন্ন প্ৰকাৰে সহযোগিতা কৰিব গতিকে মই আশা কৰোঁ যে খেলটো আমাৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ জৰিয়তে নিশ্চয়কৈ নিৰ্দিষ্ট তাৰিখত চূড়ান্ত খেলটো অনুষ্ঠিত হ'ব আৰু ইয়াৰ আমাৰ যুৱ বন্ধুসকলৰ লগতে এই অঞ্চলৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি ভৱিষ্যতে নিশ্চয় পাব আৰু ভৱিষ্যতেও অন্যান্য দিশত বিভিন্ন পদক্ষেপ ল'বলৈ এই লটাৰী খেলৰ পৰাও নিশ্চয় এটা উদগনি পাব এটা সাহস পাব আৰু ইয়াৰ সুপৰিস্থিতি নিশ্চয় আমাৰ অসমৰ চুকে কোণে বিয়পি পৰিব যে খাটাৰটাৰী অঞ্চলৰ ৰাইজে যুৱ বন্ধুসকলে মিলি পেলাই এই মানে কৃতকাৰ্যতাৰে এই লটাৰী খেলটো সমাপন কৰিবলৈ সক্ষম হৈছে মোৰ শুভেচ্ছা থাকিলে সকলোৰে প্ৰতি ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ